এভৰিৱান গুড মৰ্ণিং মোৰ ইউটিউব চেনেল আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি এটা আকৌ নতুন ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰিব। মই আজি আকৌ ভালেমান কেইদিনৰ পাছতে ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ আৰু একদম ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মই ৰাতিপুৱা গা পা ধুই এতিয়া আজৰি, এয়া দেখিছে চুলি ঠিকেই আছে, মানে আজি মূৰটো ধুই দিলোঁ। আমাৰ ওচৰৰ নামঘৰ ভগামূৰ বৰ নামঘৰত তিনিদিনীয়া কাৰ্যসূচী শতবাৰ্ষিকী আৰু লগতে ভাগৱত পাঠ কৰা হৈছে। তাতে আজি আমাৰ মানে শৰাই এভাগ দিয়া হৈছে আৰু সেইবাবে মানে আমি ৰাতিপুৱাই মানে ঘৰ দুৱাৰ মুচি গা মূৰ ধুই আজৰি হৈ দিলোঁ। খুৰীহাততে ইতিমধ্যে চাউলমাহখিনি দি পঠোৱা হ'ল। আমি অলপ লাহেকৈ গৈ সেৱাভাগ কৰিমগৈ আৰু ঠিক আছে। তেতিয়াহ'লে আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই মানে ভাল পাব আৰু ঠিক আছে, ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো আজি। এইফালে এতিয়া মানে পতাকা উত্তোলন কৰিছে আৰু নামঘৰৰ ভিতৰতো কৰিছে আৰু এইফালে মানে গোটেই মথাউৰিৰ ওপৰতো এনেকৈ পতাকা দিছিলে আৰু এতিয়া চবেই উত্তোলন কৰিলে। এয়া আৰু নামঘৰৰ ভিতৰলৈ যিহেতু নামঘৰলৈ যোৱাই নাই সেইবাবে মানে দেখাব পৰা নাই আৰু এভৰিৱান, আজি হৈছে নেক্সট ডে। কালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে মানে মই পাছত নামঘৰলৈ যাব নোৱাৰিলোঁ। মাইকী মানুহৰতো প্ৰব্লেম আপোনালোকে সকলোৱে জানেই। মই সেইবাবে নামঘৰলৈ যাব নোৱাৰিলোঁ আৰু মানে মনটো ভাল নালাগিলে, সেইবাবে ভিডিঅ' নকৰিলোঁ আৰু ইমান ওচৰতে যিহেতু ইমান ডাঙৰকৈ নাম হৈছে, যাবলৈ পালে মনটো ভাল লাগে আৰু যাব নোৱাৰিলোঁ। বহুত মানুহ হৈছে, মানে ৰাস্তাতে আৰু চাই পেলাই খালি থাকিলোঁ আৰু আজিও এতিয়া ৰাতিপুৱা আমি চাহ তাহ খাই আজৰি হ'লোঁ। এতিয়া আৰু মই এনেই আছোঁ, ভাবিলোঁ কালি ভিডিঅ'টো যিহেতু ষ্টাৰ্ট কৰিলোঁৱেই আজি কণ্টিনিউ কৰি যাওঁ, সেইবাবে মানে ভিডিঅ'টো আকৌ কৰিলোঁ। ঠিক আছে, আজি ভিডিঅ'টো আপোনালোকে মানে চাই যাওক আৰু কণ্টিনিউ কৰি যাম কি কি দেখাব পাৰোঁ। যদি নবহত যায় মই অলপ ভিডিঅ' কৰি আনিবলৈ ক'ম বাৰু নামঘৰৰ পৰা মানে ঠিক আছে। তেতিয়াহ'লে আজি ভিডিঅ'টো মই কণ্টিনিউ কৰি যাওঁ। এইফালে দেহা আৰু মানে ওচৰৰে ছোৱালী এজনী আহি পেলাই ইয়াত খেলি আছে আৰু তাই গাড়ীখনতে আৰু এয়া
was once a day that I would pray for you. I'd go and misbehave just so you'd notice too. Sneaking looks up and down from across the room. And damn, what a hell of a view. I feel good.